নমস্কাৰ সকলোকে। আজি মই 44 সাইজ ব্লাউজ এটাৰ পেপাৰ কাটিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ চাই ভাল পাব আপোনালোকে। আহক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে মই ব্লাউজৰ দিশটো লৈছোঁ 16.5 ইঞ্চি, কিয়নো ব্লাউজটো 15 ইঞ্চি জোখত দীঘলকৈ ৰাখিব লাগিব। সেইকাৰণে মই 1 ইঞ্চি বেছিকৈ লৈছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। সেইকাৰণে সদায় ব্লাউজটোৰ দিশটো অকণমান বেছিকৈ ল'ব লাগে। এতিয়া মই কান্ধৰ জোখটো লৈছোঁ। কান্ধৰ কাৰণে মই 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ কাৰণে 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু এইফালৰ পৰাও 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দুইটা বিন্দু একেলগ কৰি এনেকৈ আঁচ এডাল টানি ল'লোঁ আৰু এইফালেও আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া বুকুৰ জোখটো ল'ব লাগিব। আপোনালোকক মই বুকুৰ জোখটো একেবাৰে সহজ পদ্ধতিৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে, ফিটাডালৰ মূৰটো 44ত লগাই পালোঁ ইয়াতে 22। এতিয়া 22ক আকৌ দুভাগ কৰিব লাগিব। দুভাগ কৰি পালোঁ 11 ইঞ্চি। দেখিছেনে, এতিয়া বুকুৰ জোখটো 11 ইঞ্চি জোখতে বিন্দুটো দিব লাগিব। 11 ইঞ্চি জোখত এটা বিন্দু দিছোঁ আৰু কঁকালৰ ফালে 10.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দুইটা বিন্দু লগ লগাই এনেকৈ আঁচ এডাল টানি ল'লোঁ। গাটো যেতিয়া চিলাম ব্লাউজটোৰ, তেতিয়া চিলনিটো এই আঁচডালতে বহিব আৰু এইফালে 2 ইঞ্চি বঢ়াই থৈছোঁ। কেতিয়াবা ব্লাউজটো বহল কৰিবলগীয়াও হ'ব পাৰে, সেইকাৰণে অকণমান কাপোৰ বেছিকৈ ৰাখিব লাগে। এতিয়া মই আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু কঁকালৰ ফালে 1.5 ইঞ্চি জোখত এটা বিন্দু দিছোঁ আৰু দুইটা বিন্দু লগ লগাই আঁচডালো এনেকৈ টানি ল'লোঁ। এতিয়া গলৰ কাৰণে মই 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। মই 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো দেখিছেনে, 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। পিঠিটো অকণমান দকৈ কটা বিচাৰিছোঁ মই, সেইকাৰণে অকণমান বেছিকৈ কাটি দিছোঁ। যদি আপোনালোকক কমকৈ কটা লাগে তেনেহ'লে আপোনালোকে কমকৈ কাটি ল'ব আৰু বহলটো 2.5 ইঞ্চিও ৰাখিব পাৰে। এতিয়া মই আৰ্মহোল লৈছোঁ ইয়াতে 1.5 ইঞ্চি আৰু আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে দেখিছেনে, মই একেবাৰে সোঁ মাজতে এটা বিন্দু দিছোঁ আৰু এতিয়া মই আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো অকণমান তললৈ ডাউন কৰি দিছোঁ। দেখিছেনে, এনেকৈ যদি অকণমান ডাউন কৰি দিয়া হয় তেতিয়া কাষলতি তলত কেতিয়াবা কোচ খোৱা হৈ থাকে, তেতিয়া সেই কোচ খোৱাটো নাথাকে। আৰু দেখিছেনে, এই কোণটোৰ পৰা মই 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি আৰু এনেকৈ ৰাউণ্ড শ্বেপ এটা দি লৈছোঁ। ব্লাউজটো খহি নাহিবৰ কাৰণে 0.2 মান হ'ব। অকণমান তললৈ ডাউন কৰি এনেকৈ আঁচডাল টানি ল'লোঁ। পিঠিৰ ছাইডটো এতিয়া মই কাটি লৈছোঁ। এয়া দেখিছেনে, পিঠিৰ ছাইডটো কাটি মোৰ হৈ গ'ল। এতিয়া মই ফ্ৰণ্ট ছাইডটো কাটিবলৈ লৈছোঁ। ফ্ৰণ্ট ছাইডৰ কাৰণে 0.5 ইঞ্চি বেছিকৈ ৰাখিছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। পিঠিৰ শ্বেপটো দি মই ফ্ৰণ্ট ছাইডৰ শ্বেপটো এনেকৈ ফ্ৰণ্ট ছাইডৰ মুঠ দিশটো ৰাখিছোঁ 17 ইঞ্চি। কৈছোঁৱে বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। ব্লাউজটো কাটোতে সদায় বেক ছাইডতকৈ ফ্ৰণ্টৰ ছাইডটো অকণমান দীঘলকৈ কাটিব। আৰ্মহোল আছিলে 6.5 ইঞ্চি আৰু ধুনীয়াকৈ মই আৰ্মহোলটো মিলাই ল'লোঁ। এতিয়া এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু শ্বেপটো মই মিলাই লৈছোঁ। ডিঙিৰ কাৰণে 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। 6.5 ইঞ্চিতকৈ বেছি
দকৈ কাটি নিদিব, তেতিয়া ব্লাউজটো বহুত বেছি কটা হৈ যাব। এতিয়া মই এই কোণটোৰ পৰা আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ৰাউণ্ড শ্বেপ এটা দি লৈছোঁ। বেল্টৰ কাৰণে তলৰ ফালৰ পৰা 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বিন্দুকেইটা লগ লগাই এনেকৈ আঁচ এডাল টানি ল'লোঁ। এতিয়া ব্ৰা কাটটোৰ কাৰণে মই 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোল ছাইডৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ছাইডত ওপৰৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ কাৰণে কান্ধৰ ফালৰ পৰা 11 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পোনকৈ আঁচ এডাল টানি ল'লোঁ। বেল্টৰ শ্বেপটো দিবৰ কাৰণে ব্ৰা কাটৰ শ্বেপটোৰ পৰা একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া কোণীয়াকৈ আঁচডাল টানি লৈ বেল্টৰ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। আকৌ ইয়াৰ পৰা এতিয়া সোঁমাজতে এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফালে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ। এতিয়া দেখিছেনে মই কোণীয়াকৈ আঁচ এডাল টানি ল'লোঁ। ফ্ৰণ্ট ছাইডটো কাটি হৈ গ'ল। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। তাৰ কাৰণে মই ব্ৰা কাটৰ শ্বেপটো কাগজ এখনত আঁকি ল'লোঁ। ব্ৰা কাটটো ডাঙৰ কৰিবৰ কাৰণে এইফালে 1 ইঞ্চি বঢ়াই লৈছোঁ আৰু এইফালেও 1 ইঞ্চি বঢ়াই লৈছোঁ। যদি আপোনালোকক অকণমান বেছি ডাঙৰকৈ লাগে তেনেহ'লে আপোনালোকে 1 ইঞ্চিতকৈ অকণমান বেছিও বঢ়াই ল'ব পাৰিব। এতিয়া মই ধুনীয়াকৈ শ্বেপটো মিলাই ল'লোঁ আৰু এইফালে আধা ইঞ্চি বঢ়াই ল'লোঁ আৰু এইফালেও আধা ইঞ্চি বঢ়াই ল'লোঁ। এতিয়া মই শ্বেপটো দি লৈছোঁ ব্ৰা কাটৰ। এতিয়া একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু তলৰ ফালে 1 ইঞ্চি এটা বিন্দু দিছোঁ। দুই চাইডে কোণীয়াকৈ এনেকৈ আঁচ এডাল টানি ল'লোঁ আৰু এতিয়া ৰাউণ্ড শ্বেপ এটা দি দিছোঁ। ব্ৰা কাটটো কাটি হৈ গ'ল। এতিয়া ছেকেণ্ড পাৰ্টটোৰ কাৰণে মই ব্ৰা কাটটো জুখি লৈছোঁ আৰু ইয়াতে মই বিন্দুটো দি লৈছোঁ আৰু এই পাৰ্টটো মই জুখি লৈছোঁ। ইয়াতে পাইছোঁ 4 ইঞ্চি আৰু দুইফালে মই 4 ইঞ্চি দূৰত্বত বিন্দুটো দি লৈছোঁ। দেখিছেনে বক্স আকাৰত বনাই লৈছোঁ মই আৰু এইফালেও এনেকৈ আঁচ এডাল টানি দিলোঁ। এতিয়া হুকপটিৰ চাইডে মই 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু একেবাৰে মাজভাগত এটা বিন্দু দিছোঁ আৰু দেখিছেনে মই গোটেইকেইটা বিন্দু লগ লগাই কোণীয়াকৈ আঁচ এডাল টানি লৈছোঁ। এতিয়া মই অকণমান ৰাউণ্ড শ্বেপ এটা দি দিছোঁ। এইফালে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু একেবাৰে মাজভাগত এটা বিন্দু দিছোঁ আৰু দেখিছেনে অকণমান ৰাউণ্ড শ্বেপ এটা দিছোঁ। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব দেই আপোনালোকে। আজিৰ ব্লাউজ কাটিংটো কৰি হৈ গ'ল। আপোনালোকে যদি কিবা অকণমান হ'লেও শিকিব পাৰিছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব দেই।
আৰু তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।